Students, welcome to our YouTube channel Benvista Classes. আজি আমি ভিডিঅ'ত তোমালোকক ক্লাছ 8ৰ শংকৰদেৱ বিদ্যানিকেতনৰ চেপ্টাৰ 2ৰ অনুশীলনী 2D কৰাব লৈছো। তেন্তে ব'লা আজি ভিডিঅ'লৈ আগবাঢ়ো। 2Dৰ প্ৰথম মেচটো আছে তলৰ সমীকৰণবোৰ সমাধান কৰা। এটা সমাধান কৰি দিলে হ'ল। তো আমি এটা এটাকে কৰি যাওঁ। পাঁচটা আছে। এক নম্বৰটো কৰো ফাৰ্ষ্ট। এক নম্বৰটো x by 3 equal x plus 126 divided by 45. লসাগু উলিয়াব লগাও নাই, একো নাই, বৰ্জ্য পূৰণ কৰি দিবা। বৰ্জ্য পূৰণ হ'ল কুনিয়াগুণি হ'ল। এতিয়া কুনিয়াগুণি কৰিলে 3 এটোৰ লগত 3 পূৰণ x plus 126 এপিনে গ'লে 45 into x 45x 3 into x 3x হ'ব। এনেকৈ ব্ৰেকেটৰ ভিতৰত থাকিলে বাহিৰত থাকোঁতে দুইটা ভিতৰৰ লগতে পূৰণ হৈ যাব। হ'ব 3x হ'ল, প্লাছ চিন আছে, প্লাছ দিবা। 3 আৰু 126 7 গুণ 18 8 1 3 গুণ 6 7 3 গুণ 3 378 equal 45x হ'ব। এতিয়া চোৱা 3x এইটো প্লাছত আছে, সমান চিন এইটো সাইডে আনিলে মাইনাস 45x equal 278 টো কিমান আনিলে মাইনাস 378 দে। এতিয়া চোৱা 45 ৰ পৰা 3 গলে কিমান থাকিবগৈ 45 ৰ 3 এইটো যোগৰ এইটো বিয়োগৰ বিয়োগ 42 থাকিব equal minus 378। এতিয়া দুইটা সাইডে মাইনাস আছে, কাটি দিব পাৰা মাইনাসে মাইনাসে। এতিয়া x equal 42 টো পূৰণ হৈ আছে, কিপিনে গলে হৰণ হৈ যাব 378 divided by 42। এতিয়া চোৱা x equal কিমান হৈ যাব 378 টপ 42 এ। এতিয়া আমি 42 লগত যদি একেবাৰে 10 যোগ পূৰণ কৰি চাওঁ, 42 লগত 10 পূৰণ কৰিলে কিমান হ'ব? শূন্যটো বাদ দিয়া, ইয়াত পাতি দিছো 42 1 into 42 হয় 420। এতিয়া 420 কৈ এইটো অলপে কম, 9 বাৰ দি চাওঁ 42 9 9 গুণ 18 8 1 9 4 গুণ 36 একে 37 ডাইৰেক্ট ওলাই যায় হয়নে। 9 বাৰ দিবা 378 9 বাৰ এইটো কাটিলে 9 বাৰ x ৰ ভ্যালু কিমান 9। ঠিক আছে, এটা এক নম্বৰটো সেইখিনিতে সমাপ্ত। এতিয়া আমি কৰিম 2 নম্বৰ। এইটো হ'ল 2 নম্বৰ। 2 নম্বৰটো চোৱা। এতিয়া এইটো আমি এইটো সাইড একে ঠিকে আছে, এইটো সাইডৰ মাজত প্লাস আছে, সেয়ে আমি কি কৰিব লাগিব লসাগু উলিয়াই ল'ব লাগিব। লসাগু উলিয়াই লওঁ। লসাগু উলিয়ালে তলত 2 আছে আৰু একটো তলত একেটা আছে, 2 আৰু 1ৰ মাজত লসাগু 2। এতিয়া এই হৰটোৱে এই লসাগুটো হৰণ কৰিবা, 2 এ 2 হৰণ কৰিলে এবাৰ, আৰু এই একটো এই লবটোৰ লগত পূৰণ, 1ৰ লগত এইটো পূৰণ কৰিলে +1 হ'ল। মাজত কি চিন আছে প্লাস, প্লাস দিবা। তলত কি আছিল 1, 1টোৱে 2 হৰণ কৰিলে দুবাৰ, আৰু 2 এ 1টোৰ লগত পূৰণ কৰিলে 2 গুণ 2। ঠিক আছে, আৰু এইটো সাইড একে থাকিব 70 minus 3 equal okay। এতিয়া এইটো সাইড কমপ্লিট কৰি লওঁ 260 1 আৰু 2 যোগ কৰিলে কিমান হ'ব 3 মানে 70 minus 3 by 3। এতিয়া আৰু বেলেগ কাম কৰিব লগা নাই, এতিয়া আমি বৰ্জ্য পূৰণ কৰি দিম ক্ৰছ মাল্টিপ্লিকেশ্যন। ওকে 3 এটো লগত কৰিবা 3 60 60 এটো দেই 60 plus 3 t আৰু প্লাছৰ মাজত কনফিউজন নহবা, দুইটোৱে ওপৰটোৰ লগত 70 minus 3। এতিয়া চোৱা এই 3টো এই দুইটাৰ লগতে পূৰণ হ'ব ভিতৰত থকা 6 গুণ 18 18t প্লাস 3 3 গুণ 9 7 দুগুণ 14 14t মাইনাস 3 দুগুণ 6 আৰু খাই কৰোঁ ইয়াত। এতিয়া আমি টি ভ্যালু কিটা এক সাইডে আনি লওঁ আৰু অকল যিকিটা নাম্বাৰ কিটা এক সাইডে লৈ যাওঁ। 18t 14t টো এপিনে আনিলে মাইনাস হৈ যাব, প্লাসৰ আছিল 14t এপিনে 9 টো সিপিনে লৈ গ'লে -9 আৰু -6।
ঠিক আছে এইখিনিৰ পৰা ওপৰত কৰিম এতিয়া চাওঁ 18 পৰা 14 গ'লে কিমান 43 ইকুৱেল এবাৰ দুইটাই মাইনাছ প্লাছ কৰিলে কিমান হ'ব -9 আৰু -6 মানে 9 টকা ধাৰ আছে আৰু তোমাৰ 6 টকা ধাৰ হৈ গ'ল কিমান টকা ধাৰ হ'ল 15 টকা ধাৰ হৈ গ'ল সেইকাৰণে -15 গতিকে t ইকুৱেল এটা সাইডৰ পূৰণ আছিল কিমানে সিটো সাইড আনিলে হৰণ হৈ যাব -15t / 4 এটা হৰণ যাব জানো 4 15 নাযায় সেইকাৰণে এইটো ৰাখি দিবা দিস ইজ ইয়োৰ কারেক্ট आंसर হৈ গ'ল এখানে 2 নম্বৰটো শেষ এটা আমি কৰিম 3 নম্বৰ 3 নম্বৰটো চোৱা এটোত আমি এতিয়া লসাগু উলিয়াব লগা নাই ইয়াৰ তলতে একো নাই আৰু এই গোটেইটোৱে লসাগু উলিওৱা হৈ আছে হয় আমি বৰ্জপন কৰিলে হ'ব কিন্তু তাৰ আগতে ওপৰত আছে সংখ্যাবিলাক চোৱা এটোৰ লগত এই গোটেই ৰাশিটোৰ লগত এটো পূৰণ হৈ আছে এই গোটেই ৰাশিটোৰ লগত 3টো পূৰণ হৈ আছে কি আমি ৰাশিটো খুলি ভিতৰ লগত পূৰণটো কৰি দিওঁ গোটেইখিনি কমপ্লিট কৰি দিওঁ কমপ্লিট কৰিলে কি হ'ব এই 4টো ভিতৰ দুইটাৰ লগতে পূৰণ হ'ব আৰু এই 3টো ভিতৰ দুইটাৰ লগতে পূৰণ হ'ব লেটস সি কি হয় তলত 14 এটা 4 দুগুণ 8 মাজত কি চিন আছে -4 * y 4y ইয়াত চোৱা মাইনাস আছে 3 * y 3y যোগে বিয়োগে বিয়োগ 5 * 3 = 15 4 - y দেই এটো y এতিয়া চোৱা পিছৰ শাৰী 14 এটা y কি কি আছে 4 আৰু 3 4y আৰু 3y আছে দুইটা মাইনাস সেখানে প্লাস কৰিলে মাইনাসত ৰৈ যাব 4 আৰু 3 কিমান 7y আৰু সংখ্যা কি আছে 8টো আছে প্লাসৰ আৰু 15টো আছে মাইনাসৰ এটা তোমাৰ -15 টকা মানে 15 টকা ধাৰ হৈ আছে ক'বা এতিয়া তুমি 8 টকা লৈ গৈ বাকি মাৰি দিয়া কৈছে যে ছৰা বাকি মাৰি দিছো আপোনাক কিমান বাকি আছে আৰু কওক তেতিয়া কিমান থাকিব বুলি ক'ব যে আৰু 7 টকা তোমাৰ বাকি আছে সেইকাৰণে কি হ'ব -7 এবানে কিমান 4 - y এতিয়া চোৱা এটা আমি কেটা কাম কৰো বৰ্জপূৰণ কৰি দিওঁ বৰ্জপূৰণ কৰিলে এই তলৰটো ইয়াৰ তলৰ এক এটা আছে তাৰ লগত পূৰণ হ'ব আৰু এই দুটা ওপৰত 14 4 - y ইকুৱেল -7y -7 হ'ব এটো তলে তলে একে হৈ থাকিল এটো ওপৰত 14 লগত পূৰণ হৈ গ'ল আকৌ অলপ আগত কৰি আহাখিনি কৰিম এই সংখ্যা 14টো ভিতৰ দুটাৰ লগত পূৰণ কৰি দিম 14 4 গুণ 4 4 গুণ 16 6 1 4 গুণ 4 5 56 -14 * y 14y চিনৰ সানমিহলি নকৰিবা সেইকাৰণে 7y -7 এটা আমি ওপৰত কৰিব বিচাৰিম আৰু আজি এটো সাইডে কৰি দিওঁ উল্টাকে দেই এতিয়া চোৱা y কিটা এক সাইড কৰিম এপিনে আছে -14y এটো লৈ আহিলে -7 আৰু এটো সাইডে আনিলে কিমান হ'ব +7y হৈ যাব +7y সমান চিন এতিয়া হিটো সাইডে কি আছিল -7 আৰু এই 56 টো হিটো সাইডে লৈ গলে কি হ'ব -56 এতিয়া আকৌ 14 বাকি 7 টকা তোমাৰ হাতত আছে 7 টকা ধাৰ মাৰি দিয়া আকৌ 7 টকা বাকি ৰৈ যাব এনে -14 7 7 14 হয় এতিয়া তোমাৰ চোৱা এটো তোমাৰ 14 টকা বাকি আছে 7 টকা প্লাসৰ যদি তুমি ধাৰ মাৰি দিয়া হল জমা আছে তোমাৰ হাতত এটো বাকি এখানে জমাটো বাকি মাৰি দিলে আৰু বাকি 7 টকা থাকিব এটো এপিনে দুইটাই মাইনাসৰ দুইটাই ধাৰ এটো 56 টকা এখন দোকানত আৰু 7 টকা এখন দোকানত কিমান হ'ব মুঠ এতিয়া কবা যে 63 হল 63 এতিয়া দুইটা সাইডে মাইনাস আছে কাটি দিব পাৰা বা y ইকুৱেল 7 টো পূৰণ হৈ আছিল কিটো সাইডে গলে হৰণ হৈ যাব 63/7 এটা y ইকুৱেল কিমান হ'ব 9 7 গুণ 63 y ভ্যালু কিমান ওলাই গ'ল 9 এটো তোমালোকৰ ৰাইট আনসাৰ এটো 3টো আছিল এটা আমি কৰিম তোমালোকৰ 4 নম্বৰ এটো চোৱা 1 নম্বৰ 4 কৰি যাও এটা লসাগু বহাগু লবলৈ একো নাই এখানে আমি ডাইরেক্ট বর্জপূরণ করে দিম কোনিয়া কোনি ওকে এটো লগত 4 দুইটাই ব্ৰেকেটৰ ভিতৰত লিখিবা 4 + 5b ইনটু উপচিন দিয়া নাই মানে মাজত ইনটু 2 - 7b সমান চিন এটো 1 - 5b পূৰণ 3 + 7
বহুত ডাঙৰ হৈ গ'ল পূৰণটো হে এনেকুৱা ডাবল পূৰণ থাকিলে কি কৰিবা এই 4টোৱে এই দুইটাকে পূৰণ ফাৰ্ষ্ট তাৰপিছত আকৌ এই 5টোৱে এই দুইটাকে পূৰণ সিম্পল কৰি যাম 4 ফাৰ্ষ্ট 4 দুগুণ 8 তাৰপিছত যোগে বিয়োগে বিয়োগ 7 4 গুণ 28 বি যোগে যোগে যোগ 5 দুগুণ 10 10 বি যোগে বিয়োগে বিয়োগ 5 আৰু 7 কিমান হ'ব 7 5 গুণ 35 35 আৰু বি দুইটাতে আছে বি স্কোয়াৰ ওকে এপিছত 1 এৰে কৰিলে 3 3 1 এৰে গ'লে 7ক প্লাস 7b এতিয়া কৰিম আমি 3 আৰু 5 এৰে কৰিম দুইটাকে যোগে বিয়োগে বিয়োগ 5 3 গুণ 15 বি আৰু যোগে বিয়োগে বিয়োগ 7 5 গুণ 35 আৰু বি দুই পিনে আছে বি স্কোয়াৰ এতিয়া আৰু এটা কথা এইখনতে মই মনত পেলাই দিওঁ যে সমান চিনৰ দুইটা সাইডে যদি একে সংখ্যা থাকে যদি এপিনেও প্লাস হয় এপিনেও প্লাস হয় এপিনেও মাইনাস হয় এপিনেও মাইনাস হয় তেন্তে আমি যেহেতু আকৌ সমান চিহ্ন এটো সাইডেও প্লাস আছে এটো সাইডেও প্লাস এতিয়া এটো সাইডটো সমান চিহ্ন এটো সাইডে আনিলে মাইনাস হৈ নাহিব তেতিয়া প্লাস আৰু মাইনাস সমান সমান ধাৰ বাকি সমান হৈ যাব 0 হৈ যাব সেই কাৰণে দুইটা সাইডে সমান সমান চিহ্ন থাকিলে আমি আগলৈকে কাটাকুটা কৰি দিব পাৰো এতিয়া যেনেকৈ আ চোৱা -35b -35b একেই যদি আমি সমান চিহ্নৰ এপিনে থকা 35b টো এটো সাইডে আনো তেতিয়া মাইনাসৰ পৰা কি হৈ যাব +35b স্কয়াৰ এটা কি হ'ব এটো তোমাৰ জমা আছে এটো তোমাৰ ধাৰ মাৰি দিলে 0 হৈ যাব হয় সেইকাৰণে আগতীয়াকে কাটি দিছো এটো লাইন বহাই থাকা নাই নে দেই এটা আমি চাও ডাইৰেক্ট চাও ইয়াত কিমান আছে 28b আৰু ইয়াত 10b 28 টো মাইনাসৰ 10 টো প্লাসৰ 10 যদি আমি ধাৰ মাৰি দিম তেতিয়া কিমান থাকিব আৰু -18b থাকিব তেতিয়া 18 আৰু 10 কিমান 28 হল হয় আৰু আগত 8 টো থাকিবই এটো সাইডে আৰু নাই খালি সমান চিন এপিনে চোৱা 7 টো যোগৰ 7b টো আৰু 15b টো মাইনাসৰ 7 টকা তোমাৰ তাত জমা আছে 15 টকা ধাৰ 7 টকা ধাৰ মাৰি দিয়া আৰু কিমান থাকিবগৈ ফাৰ্ষ্ট 3 টো কাটি লৈছো তাৰ পিছত থাকিব -8b থাকিবগৈ ওকে 8 7 15 হয় এতিয়া আমি b কিটা এক্সাইড কৰিম আৰু নাম্বাৰ কিটা এক্সাইড কৰিম -18b 8b টো মাইনাসৰ আছে এটো সাইডে আনিলে প্লাসৰ হৈ যাব +8b 3 আৰু 8 টো প্লাসৰ কিপিনে নিলে -8 এতিয়া চোৱা 18 টকা ধাৰ আছে 8 টকা তোমাৰ হাতত জমা আছে 8 টকা ধাৰ মাৰি দিয়া কিমান থাকিব -10b এপিনে চোৱা 3 টকা তোমাৰ হাতত আছে প্লাস আগৰ চিনটো চাবা সদায় দেই এটো 8 পৰা 3 গ'ল 5 বুলি পাতি থলে নহব 3 টকা প্লাস মানে জমা আছে তোমাৰ হাতত আৰু 8 টকা মাইনাস মানে ক'বাত তোমাৰ ধাৰ হৈ আছে 3 টকা ধাৰ মাৰি দিয়া আৰু কিমান ধাৰ থাকি যাব এখন দোকানত 8 টকা তোমাৰ বাকি হৈ আছে 3 টকা লৈ গৈছা তুমি হাতত মাৰি দিলা আৰু কেই টকা বাকি থাকিব 5 টকা বাকি মানে মাইনাস -5 এটা দুইটা সাইডে মাইনাস মাইনাস এটো কাটি দিয়া মাইনাস মাইনাস এটা b ইকুৱেল এপিনে নিলে 5 আৰু 10 টো পূৰণ হৈ আছিল সিপিনে নিলে কি হৈ যাব হৰ এটা খৰা পাতি দিছো আৰু এটা লাইন b ইকুৱেল 5/10 হয় এতিয়া আমি কাটাকুটা যদি কৰো 5 এৰে যদি দুইটাকে কাটো আৰু কাটাকুটাত সদায় একেটা সংখ্যাই তলে ওপৰে কাটিব লাগিব এটা 5 এ ওপৰত কাটিলে এবাৰ 5 এ তলত কাটিলে 10ক দুবাৰ কিমান হৈ গ'ল আৰু কাটাকুটি যাব জানো না যায় b ইকুৱেল 1/2 মানে হাফ আধা এটো b ভ্যালু ঠিক আছে এখনতে তোমালোকৰ 4 নম্বৰটো শেষ এটা আমি কৰিম 5 নম্বৰ এটো চোৱা 5 নম্বৰটো কি ক'ব আছে একো তলে ওপৰে একো কৰিব লগা নাই লব হৰ বেলেগ বেলেগ নাই লসাগু লব লগা নাই আমি ডাইৰেক্ট বজ্ৰপূৰণ কৰি দিম বজ্ৰপূৰণ মানে কোণীয়া কোণী পূৰণ ওপৰ লবটোৱে হৰটো ইটোৰ হৰৰ লগত ইটোৰ লবটোৱে এইটো হৰৰ লগত ঠিক আছে 6 টো এটো লগ কৰো 6 4m into +8 হল আৰু পাছে 5 into 5m
প্লাছ 8 6 দুইটাকে কৰিব লাগিব 6 4 গুণ 24 m প্লাছ আছে প্লাছ দিবা 6 গুণ 48 5 5 25 m প্লাছ দিয়া প্লাছ চিন আছে 8 5 গুণ 40 এতিয়া আমি m ভেৰাইটি কিটা এক সাইডে আনিম নাম্বাৰ কিটা এক সাইডে লৈ যাম 24m 25 টো এক সাইডে আনিলে মাইনাস হৈ যাব 25m 40 আছিল এটো সাইডে 48 টো সিটো সাইডে গলে 8 প্লাস আছিল সিপিনে গলে মাইনাস 48 24 পৰা 25 এটো বাকি মাইনাস আছে মানে ধাৰ তোমাৰ এটো আছে মানে প্লাস আছে মানে জমা 25 টকা ধাৰ আছে 24 টকা তুমি ধাৰ মাৰি দিলা আৰু কেই টকা ধাৰ থাকিব 1 টকা মানে মাইনাস m 1 টো আমি নাপাতো আৰু দেই 1m হল হয় 1 টো নাপাতলি হয় আৰু এপিনে চোৱা 48 টকা ধাৰ আছে 40 টকা তোমাৰ হাতত আছে ধাৰ মাৰি দিয়া আৰু কিমান ধাৰ থাকিব 8 টকা minus 8 এই দুইটা সাইডে মাইনাস আছে কাটি দিয়া কি হলো m equal 8 এটা তোমালোকৰ आंसर এটা 5 নম্বৰ শেষ বৰ সহজ অংক এইখিনিতে তোমালোকৰ 1 নম্বৰীয়া গতিকেটা শেষ হৈছে তো আজি ভিডিওটো ইমানতে সামৰণি মাৰিছো নেক্সট ভিডিও তোমালোকক কৰাম 2 নম্বৰ তেন্তে আজিলৈ থ্যাংক ইউ সো মাচ